বিভিন্ন সময়ত চৰকাৰী পক্ষই বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ কৰা অসমলৈ অনুপ্ৰৱেশ কৰা লোকক সীমান্ততে ধৰি পুনৰ বাংলাদেশলৈ উভতাই পঠিওৱাৰ তথ্য সামাজিক মাধ্যম যোগে প্ৰকাশ কৰি আহিছে। তাৰ মাজতে কিন্তু এইবাৰ পুনৰ পোহৰলৈ আহিছে যে বাংলাদেশী অনুপ্ৰৱেশ বৰ্তমানো অসমলৈ অব্যাহত আছে আৰু মাত্ৰ ৩০০০ টকা দিলে এতিয়া বাংলাদেশীয়ে প্ৰৱেশ কৰিব পাৰে অসমত আৰু ৩০০০ টকা দি দালালৰ জৰিয়তে অসমত প্ৰৱেশ কৰি অনায়াসে এতিয়া অসমত কটাব পাৰে বাংলাদেশীয়ে। সেই কথা পুনৰ স্পষ্ট হৈছে, সেই কথা পুনৰ পোহৰলৈ আহিছে আৰু কেৱল অসমৰে নহয় পশ্চিম বংগৰো কিছুমান দালালি চক্ৰ সক্ৰিয় হৈ আছে আৰু এনেদৰে অসম পশ্চিম বংগৰ সীমান্তৰে এতিয়া দালালক ৩০০০ টকা দিয়ে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব পাৰে এনে অবৈধ বাংলাদেশীয়ে আৰু এনে অবৈধ অনুপ্ৰৱেশ বৰ্তমানো অব্যাহত আছে। অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ বিভিন্ন চৰকাৰী যিসমূহ ঘোষণা আছে সেই সকলো ঘোষণা যেন এক প্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰি এই ঘটনা পোহৰলৈ আহিছে। ধেমাজি জিলাৰ জোনাইত গ্ৰেপ্তাৰ কৰা হৈছে এটা অবৈধ বাংলাদেশী আৰু মাত্ৰ এমাহ পূৰ্বে অসমত প্ৰৱেশ কৰাৰ কথা এই অবৈধ বাংলাদেশীটোৱে স্বীকাৰ কৰিছে আৰু তেওঁ নিজকে বাংলাদেশী বুলি স্বীকাৰ কৰিছে। তাৰ সমান্তৰালকৈ মাত্ৰ ৩০০০ টকাৰ বিনিময়ত অসমত প্ৰৱেশ কৰাৰ অনুজ্ঞাপত্ৰ তেওঁ লাভ কৰিছিল বুলি এতিয়া জানিবলৈ দিছে। আৰু কেৱল অসমত প্ৰৱেশৰ সুবিধাই নহয়, এই দালাল চক্ৰই সীমান্তৰ এই দালাল চক্ৰই ভাৰতীয় সকলো নথিপত্ৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড আদিকে ধৰি সকলো যি নথিপত্ৰ প্ৰয়োজন হয় ভাৰতত থাকিবৰ বাবে সেই সকলো নথিপত্ৰ এই ৩০০০ টকাতেই যোগান ধৰা বুলি বাংলাদেশীটোৱে ইতিমধ্যে স্বীকাৰোক্তি দিছে, যি ঘটনাই পুনৰ উদঙাই দিছে সীমান্তৰ সুৰক্ষাৰ ফোপোলা স্বৰূপ। আৰু এই ধৃত বাংলাদেশীটোৱে জোনাইত আহি নকল টকাৰ বেহা চলাইছিল। নকল টকাৰে তেওঁ বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰি থাকোঁতে একাংশ লোকে সন্দেহবশতঃ তেওঁক আটক কৰে আৰু তাৰ পিছতেই এই ধৃত বাংলাদেশীটোৰ পৰা উদ্ধাৰ হয় ১,২৮,০০০ টকা নকল নোট। ১,২৮,০০০ টকাৰ নকল নোট এই বাংলাদেশীটোৰ পৰা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই অবৈধ বাংলাদেশীটোক। আৰু অসমত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ এতিয়াৰ কথা নহয়, যি অনুপ্ৰৱেশে অসমৰ একমাত্ৰ অসমৰ সকলো পৰিৱেশ পৰিস্থিতি ভূ ৰাজনৈতিক হওক, অৰ্থনৈতিক হওক, ব্যৱসায় বাণিজ্য সকলোৰে ছবি যি এই অনুপ্ৰৱেশে সলাই পেলালে। আৰু তাৰ পিছতেই বাংলাদেশত শেহতীয়াকৈ যি অস্থিৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল, শ্বেখ হাছিনাৰ চৰকাৰ পতন হৈছিল, তাৰ পিছত যেন পুনৰ দুগুণে বৃদ্ধি পাইছে বা অসম তথা ভাৰতলৈ এই বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ অনুপ্ৰৱেশ। আৰু তাৰ পিছতো কিন্তু সীমান্তৰ যি সুৰক্ষা বাহিনী আছে BSFকে ধৰি অসম আৰক্ষী কোৱা যাওক বা বিভিন্ন ৰাজ্যৰ আৰক্ষী হওক, এই যি সীমান্ত সুৰক্ষা বাহিনী আছে তেওঁলোকে নিজৰ কোনো যিদৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰাত যে এই বাহিনীসমূহ ব্যৰ্থ হৈছে, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে অসম বাংলাদেশ সীমান্তৰ অনুপ্ৰৱেশ ৰোধ কৰাত যে লাজ লগাকৈ ব্যৰ্থ হৈছে সেই কথা পুনৰ প্ৰমাণ কৰিছে জোনাইৰ আজিৰ এই ঘটনাই। আৰু জোনাইত একাংশ দল সংগঠনে এতিয়া কৰায়ত্ব কৰিছে, আৰক্ষীয়ে নহয়। লাজ লগা কথাটো সেইখিনিতে যে স্থানীয় লোক তথা একাংশ দল সংগঠনেহে অবৈধ বাংলাদেশীক এতিয়া আটক কৰি আৰক্ষীক গতাই দিবলগীয়া হৈছে। আৰক্ষী এক প্ৰকাৰ নাকত তেল দি শুই থাকোঁতেই গৈছে আৰু এনেদৰে অবৈধ নাগৰিকে এতিয়া পিনপিনাই ফুৰিছে সমগ্ৰ অসমত। কিন্তু এইবোৰলৈ চকু দিবলৈ সময় নাই চৰকাৰী বাহিনীৰ। এইবোৰ নেদেখে চৰকাৰী অসম আৰক্ষীয়ে, এইবোৰ কেতিয়াও নেদেখে, তেওঁলোকে চকুমুদা কুলিৰ ভাও ধৰি থাকে। BSFে নেদেখে, সীমান্ত আৰক্ষীয়ে নেদেখে আৰু এনেধৰণৰ অনুপ্ৰৱেশ হৈ থাকে। তাৰ মাজতে চৰকাৰী পক্ষই দুই এখন ফটো সামাজিক মাধ্যমত আপলোড কৰি বাহ লয় আৰু সেই বাহ লোৱাৰ বিপৰীত ছবি আজি স্পষ্ট হৈছে জোনাইত। আৰু জোনাইৰ গালিত এখন বিপণীৰ পৰা জাল নোটেৰে বস্তু ক্ৰয় কৰাৰ চেষ্টা কৰিছিল এই বাংলাদেশীটোৱে আৰু এনেদৰে জাল নোটেৰে বস্তু ক্ৰয় কৰি থাকোঁতেই সেই লোকজনৰ ওপৰত স্থানীয় দল সংগঠন তথা ৰাইজৰ সন্দেহ উপজে আৰু তেওঁলোকে এই অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীটোক আটক কৰিবলৈ সক্ষম হয়। আৰু ৰাইজে আটক কৰাৰ পিছতে এতিয়া এই বাংলাদেশীটোৱে স্বীকাৰ কৰিছে যে তেওঁ ঘৰ বাংলাদেশৰ চাফাই জিলাৰ, নাম গুমানী শ্বেখ আলী
আৰু এই এতিয়া সঁচাই নাম নে মিছাই নাম নে তেওঁলোকৰটো পৰিচয় উদ্ধাৰ কৰাটো অতি কঠিন কিয়নো তেওঁলোকে বিভিন্ন ভুৱা নামেৰে নথিপত্ৰ ইতিমধ্যে ভাৰতীয় নথিপত্ৰ এই ধৃত বাংলাদেশীটোৰ পৰা সকলো ধৰণৰ ভাৰতীয় নথিপত্ৰ উদ্ধাৰ হৈছে আৰু তেওঁ কৈছে যে পশ্চিম বংগৰ এটা দালালে তেওঁক সেই ভাৰতীয় নথিপত্ৰসমূহ যোগান ধৰিছিল আৰু তাৰ সমান্তৰালকৈ বিভিন্ন তেওঁলোক ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকৰ নামত এনে ধৰণৰ নথিপত্ৰ সাজু থাকে আৰু তেওঁলোকে সীমান্তৰে এই দালালৰ সহায়ত ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ পিছতেই তেওঁলোকক সেই নথিপত্ৰসমূহ প্ৰদান কৰা হয় আৰু এই কথা গুমানী শেখ নামৰ ধৃত বাংলাদেশীটোৱে এতিয়া স্বীকাৰ কৰিছে আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কথাও তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে তাৰ সমান্তৰালকৈ যে ৩০০০ টকা আদায় দি ভাৰতৰ সকলো নথিপত্ৰ তেওঁ ক্ৰয় কৰিছিল দালাল চক্ৰৰ পৰা সেই কথাও এতিয়া তেওঁ সংবাদ মাধ্যমৰ আগতে এতিয়া সেই কথা স্বীকাৰ কৰিছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন উত্থাপন হৈছে বৃহৎ অসম আৰক্ষী বাহিনীৰ ওপৰত কি কৰি থাকে এই আৰক্ষী বাহিনীটোৱে সমান্তৰালকৈ প্ৰশ্ন উত্থাপিত হৈছে সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বিএছএফৰ ওপৰতো বিএছএফে সীমান্ত সুৰক্ষাৰ নামত বছৰ বছৰ দিন ধৰি এই এটা জ্বলন্ত সমস্যা জীয়াই ৰখাৰ বাবে এনে হেতালি খেলি আহিছে নেকি এই বাহিনীটোৰ যদি কোনো দক্ষতা নাই তেতিয়াহ'লে কিয় এই বাহিনীটোক মোতায়েন কৰা হৈছে আজি অতদিনে যদি বাংলাদেশী অনুপ্ৰৱেশ ৰোধ কৰাত এই বাহিনীটো ব্যৰ্থ তেতিয়াহ'লে এই বাহিনীটোৰ ওপৰত কেন্দ্ৰীয় গৃহ বিভাগে তথা যি প্ৰতিৰক্ষা মন্ত্ৰণালয় আছে প্ৰতিৰক্ষা বিভাগে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰে কিয় এই বিভাগটোৰ বিএছএফ তথা আৰক্ষীৰ অকৰ্মণ্যতাৰ ফল অসমবাসীয়ে ভুগি আহিবলগীয়া হৈছে সেই প্ৰশ্নসমূহ এতিয়া উত্থাপন হৈছে আৰু সকলোৱে একেমুখে এতিয়া চৰকাৰী বাহিনীক গৰিহণা দিছে আমাৰ ওচৰত কিছু দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে এইটো এনেদৰে সকলো নথি আছে এই বাংলাদেশটো পেন কাৰ্ড আধাৰ কাৰ্ড সকলো নথি আছে তাৰ সমান্তৰালকৈ জাল নোট উদ্ধাৰ হৈছে বাংলাদেশীটোৰ পৰা আৰু এটকা দুটকা নহয় 1,28,000 টকা জাল নোট উদ্ধাৰ হৈছে আৰু এইটোৱেই সেই বাংলাদেশীটো ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৰাইজে ধৰি গতাই দিছে এই আৰক্ষীটো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ পিছত কিছুদিন ডিটেনশন কেম্পত থাকিব ডিটেনশন কেম্পৰ পৰা হয়তো নোহোৱা হৈ যাব বাংলাদেশী এনে ধৰণৰ বহু ঘটনাৰ সাক্ষী এতিয়া অসমবাসী হৈ আছে আৰু বছৰ বছৰ ধৰি বাংলাদেশৰ এই অনুপ্ৰৱেশৰ যি ঘটনা এই ঘটনা একেদৰেই চলি আছে আৰু শেহতীয়াকৈ কিছু পৰিমাণে বৃদ্ধিহে পাইছে আমি দেখিছো চৰকাৰী পক্ষই শেহতীয়াকৈ বিভিন্ন সময়ত দুই এটা বাংলাদেশীক ধৰি বাংলাদেশলৈ উভতাই পঠিওৱা বুলি সামাজিক মাধ্যমত পোষ্ট দিয়ে তাৰ বিপৰীতে কিন্তু এনে ধৰণৰ বাংলাদেশীয়ে যে নিজে স্বীকাৰ কৰিছে এমাহ পূৰ্বে তেওঁ প্ৰৱেশ কৰা বুলি মাত্ৰ এমাহ পূৰ্বে তেওঁ অসমত প্ৰৱেশ কৰিছে আৰু এনেদৰে তেওঁ অনায়াসে ঘূৰি ফুৰিছে আৰু তেওঁ আছে ইয়াত ব্যৱসায় বাণিজ্য কৰি তেওঁ আছে নিজে স্বীকাৰ কৰিছে যে কাপোৰৰ ব্যৱসায় কৰাৰ বাবে তেওঁ আহিছে কিন্তু তেওঁৰ পৰা জাল নোট উদ্ধাৰ হৈছে অৰ্থাৎ অসম তথা ভাৰতৰ অৰ্থনীতি এতিয়া ৰাজহাড় ভাঙি দিব পৰা এনেদৰে জাল নোটৰ বেহা চলাইছে এই বাংলাদেশীবোৰেই কিন্তু ভাৰত বিৰোধী যি শক্তি আছে ভাৰতৰ যি অৰ্থনৈতিক উন্নয়নৰ গতি স্থবিৰ কৰাৰ বাবে একাংশ শক্তি আন্তঃৰাষ্ট্ৰীয় সক্ৰিয় হৈ আছে সেই শক্তিবোৰৰ যেন এজেণ্ট হৈ এইদৰে অনায়াসে বাংলাদেশী প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি এনেদৰে নকল নোট মেলি দিছে বৰ্তমান মাত্ৰ 1,28,000 টকা এইটো বাংলাদেশীৰ পৰা উদ্ধাৰ হৈছে আৰু কিমান টকা এই বাংলাদেশীটোৰ জৰিয়তে অসমত মেলি দিয়া হ'ল তাৰ কোনো তথ্য এতিয়ালৈকে নাই সেইবোৰ তথ্য বিচাৰি হয়তো আৰক্ষীয়ে যদি প্ৰকৃত অনুসন্ধান চলায় তেতিয়াহ'লে হয়তো সেইবোৰ পোহৰলৈ আহিব কিন্তু এনে ধৰণৰ আৰক্ষীৰ অনুসন্ধান চলোৱাৰ সদিচ্ছাই যেন নাই সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে এটা এনেদৰে বাংলাদেশী আটক হয় এনেদৰে বাংলাদেশীক জেলত থাকে তাৰ পিছত কিন্তু সেই বাংলাদেশীক প্ৰৱেশ কৰোৱা দালাল চক্ৰৰ বিৰুদ্ধে কোনো অভিযান নচলে এই বাংলাদেশীবোৰে কিমান ইয়াত আহি নকল নোট মেলি দিলে তাৰ কোনো অনুসন্ধান নচলে এনে ধৰণৰ যি ধৰণৰ এক তদন্ত শক্তিশালী তদন্ত চলিব লাগে পৰৱৰ্তী সময়ত কিন্তু তেনে তদন্ত চলা পৰিলক্ষিত নহয় এইবাৰো কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু মই পুনৰবাৰ কৈছো যে ৰাইজে ধৰিলতহে বাংলাদেশী ধৰা পৰিল আৰক্ষী নাকত তেল দি শুই থাকিল এক কথাৰ অসম আৰক্ষীৰ অকৰ্মণ্যতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি এনে জিয়াটো ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে আৰু এনে অনুপ্ৰৱেশকাৰী এটা চক্ৰান্তত এতিয়া দেশৰ তথা অসমৰ অৰ্থনীতিৰ কামিহাৰ ভাঙি পেলোৱা হৈছে নকল নোটৰ ব্যাপক হাৰত প্ৰয়োভৰ হৈছে আৰু তাৰ বলি আপুনি মই প্ৰতিজনেই বিভিন্ন সময়ত হ'ব পাৰো তাৰ কোনো নিশ্চয়তা নাই কিন্তু এই ক্ষেত্ৰত চৰকাৰী বাহিনীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় নিৰ্বাচন আহিলে চৰকাৰী
হওক বিৰোধী হওক সকলোৰে ডিঙিৰ শিৰা ফুলাই তেওঁলোকে বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ বাংলাদেশীৰ সমস্যাৰ কথা আখৈ ফুটা দি তেওঁলোকৰ মুখত ফুটে কি বিৰোধী ৰাজনৈতিক দলেই হওক কি চৰকাৰী পক্ষই হওক সকলোৰে মুখত নিৰ্বাচন আহিলেই বাংলাদেশীৰ প্ৰসংগ কিন্তু আখৈ ফুটা দি ফুটে কিন্তু বাস্তৱত যেতিয়া এনে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কিন্তু সকলো বুমেৰাঙত পৰিণত হয় আৰু তাৰ উদাহৰণেই এইটো বাংলাদেশী আৰু নাম ইয়াৰ গুমানী শেখৰ নামতে এই বাংলাদেশীটোৰ নামতে বিভিন্ন নথিপত্ৰ বনোৱা হৈছে প্ৰকৃততে এই বাংলাদেশীটোৰ নাম গুমানী শেখ হয় নে নহয় সেয়াও কোনো নিশ্চয়তা নাই আৰু আমাৰ ওচৰত কিছু মন্তব্য আছে যে সাংবাদিকৰ আগত কেনে ধৰণৰ মন্তব্য কৰিছে কেনে ধৰণৰ বিস্ফোৰক স্বীকাৰোক্তি দিছে গুমানী শেখ নামৰ এই বাংলাদেশীটোৱে সেই মন্তব্য কিছু আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো বাংলাদেশীটোৱে কি কৈছিল বাংলাদেশ কোনখিনি বাংলাদেশ কি গাঁও তারাপুর জিলা সিগবন অসমলৈ কেনেকৈ আহিলে চোরাই ভাবে আছে চোৰাই বাবে কেনেকৈ আহিব পালে আপুনি ফাঁকা আছে ফাঁকা আছে তাৰ পৰা আহে কেনেকৈ আহে আপুনি কেনেকৈ পাৰ হয় দেশে পার্টার করে ক'ৰবাত কিবা দি পিনি আহে নেকি আপুনি পয়সা লয় কিমান লয় ঠিক নাই 3000 লয় 2000 লয় 5000 লয় কোনে লয় পইচাটো পাবলিকে লয় পাবলিকে লয় দালাল কি কোন জেগাৰ কোনটো জেগাৰ পৰা আপোনালোকে পাৰ কৰে মুর্শিদাবাদ পার করেছে তাৰ পৰা পাৰ কৰে ইয়াত যে যিটো নকলি পইচা আপুনি কৰিছিলে ক'ত বিক্ৰী কৰে এইটো মই বিক্রি করা না একটু ওহিদুর পয়সা হয় তো আপোনালোকে বাংলাদেশৰ পৰা আহোঁতে ক'ত পইচা দিয়ে একই জায়গাতে লয় সীমা পাৰ হওঁতে সীমা পার হয় আপোনালোকক ডকুমেণ্ট কোনে বনাই দিয়ে ইসলাম বনাই দিয়েছে আপোনাৰ ইছলাম ক'ৰ হয় ওই মুর্শিদাবাদে আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো কোনে বনাই দিছিলে ইসলাম কি বনাই দিছিলে পান কার্ড আর আধার কার্ড বনাই দিয়েছিল ভাৰতবৰ্ষৰ আৰু অসমলৈ কেনেকৈ আহিলে আপোনালোকে মই আগতে আইছো মই আগতে আহিছে কি কৰে ইয়াত কাপড় বিজনেস করো কিমান বছৰ হ'ল অসমত থকা হল আপনার 14-15 বছর মান পৰিয়াল ক'ত আছে আপোনাৰ ঘৰতে আছে ঘৰত ক'ত বাংলাদেশ 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 কোনটো ডিষ্ট্ৰিক্ট চাপাই ডিস্ট্রিক্ট আপুনি আহোঁতে কিমান টকা দি আহিছিলে 3000 লৈছিল কোনে ল'লে 3000টো দালালে লৈছিল নাম কি তেখেতৰ দালালের নাম বাবু বাবু কি লিখে মুসলিম নহয় আৰু আপোনাৰ লগত ইয়াত কেইজন আছে আৰু বাংলাদেশৰ পৰা কেইজন আছে মই ইয়াতে এখন অকলে তেলেমা আছিলে 2 জন তেলামত কি আছে নেকি আছিল এখন এইটো ঘটনা শুনি কিনে যাব পাৰে তাত হিমাৰ পৰা আৰু কিমান মানুহ পাৰ হয় বাংলাদেশত ক'ব না যে কেতিয়া পাৰ হয় নহয় হয় পাৰ তেনেকৈ পাৰ হয় হয় কিমান টকা দি পাৰ হয় মানুহ ঠিক আপনার যে যেরকম আছে নিশ্চয় আপোনালোকে শুনিলে এই বাংলাদেশীটোৱে কিদৰে স্বীকাৰ কৰিছে অবৈধভাৱে তেওঁ অসমত প্ৰৱেশ কৰাৰ কথা কিদৰে দালালে তেওঁক বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰাৰ সুবিধা কৰি দিছিল আৰু মাত্ৰ 3000 টকা দিলেই এতিয়া বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিব পাৰে অসমৰ ভূমিত ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব পাৰে আৰু কেৱল যে অসমৰ সীমান্ততে এনে দালাল চক্ৰ সক্ৰিয় হৈ আছে তেনে নহয় ত্ৰিপুৰা পশ্চিম বংগৰ সীমান্ততো এনে দালাল চক্ৰ প্ৰতিনিয়ত সক্ৰিয় হৈ আছে আৰু বিভিন্ন সময়ত দুই এটা এনে বাংলাদেশী আৰক্ষীৰ জালতো পৰিছে তাৰ সমান্তৰালকৈ কিন্তু আৰক্ষীৰ চকুৰ তলেৰে চকুৰ আগেৰে বহু বাংলাদেশী এনেদৰে এতিয়া প্ৰৱেশ কৰিছে আৰু সেইবোৰৰ কোনো সন্ধান নাই আৰু তেওঁলোকে এনেদৰে থিতাপি লৈ দুই এদিনতে তেওঁলোকে ভাৰতীয় নথি উলিয়াই লৈ ভাৰতীয় নাগৰিক হৈ ইয়াত বসবাস কৰি সকলো ভাৰতীয় নাগৰিকৰ যি অধিকাৰ সুৰক্ষা সকলো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই যি ঘটনা জুনাৰ এই ঘটনাই পুনৰবাৰ উদঙাই দিছে সীমান্ত সুৰক্ষাৰ ফোপোলা স্বৰূপ আৰু ইয়াৰ পিছতে এতিয়া জুনাৰ যি স্থানীয় দল সংগঠন আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি স্থানীয় যি দল সংগঠন আছে ধেমাজি জিলাৰ তেওঁলোকে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে সীমান্ত সুৰক্ষাৰ ব্যৱস্থাৰ দুৰ্বলতা এই ঘটনাই উন্মোচন কৰিছে আৰু এই ঘটনাই অসমবাসীকে উদ্বিগ্ন কৰি তোলা বুলি মন্তব্য কৰিছে তাৰ সমান্তৰালকৈ যে বিগত দিনসমূহত অসমৰ বিভিন্ন অঞ্চলত বাংলাদেশী অনুপ্ৰৱেশৰ যি ঘটনা বৃদ্ধি পাইছে সেই ঘটনা আইন শৃংখলা পৰিস্থিতিৰ প্ৰতিও এক ভাবুকিৰ সৃষ্টি কৰিছে সেই কথা ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনসমূহে তেওঁলোকে কি কৈছিল তেওঁলোকৰ মন্তব্য আছে আমি সেয়াও শুনাই ল'ব বিচাৰিছো যোৱা 30 তাৰিখে গুমানী আলী নামৰ এগৰাকী বাংলাদেশীক স্থানীয় টিএমপিকে আৰু জুনাই প্ৰশাসনে যি গ্ৰেপ্তাৰ কৰিছে
আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰশাসন যন্ত্ৰটো, আমাৰ গৃহ বিভাগটো আচলতে ইমান দুৰ্বল নেকি? আচলতে ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদৰ পৰা বাংলাদেশী আচলতে ২০০০-৫০০০ টকাৰ বিনিময়ত কেনেধৰণে আচলতে অসমত প্ৰৱেশ কৰিব পাৰিছে, আৰু অসমত প্ৰৱেশ কৰাৰ সমান্তৰালভাৱে এখন মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰত আচলতে কেনেধৰণে আচলতে প্ৰৱেশ কৰিব পাৰিছে, ই এটা আশ্চৰ্যৰ বিষয়। আৰু তেওঁলোকে প্ৰৱেশ কৰাই নহয়, ইয়াতে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকে কুকৰ্মত আচলতে লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। তেখেতসকলে জাল নোটৰ ব্যৱসায় কৰিছে। আমাৰ ভাৰতীয় অৰ্থনীতি আচলতে ধ্বংস কৰি দিয়াৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, ই আচলতে গৰিহণাৰ যোগ্য। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, প্ৰশাসন হস্তম হওক। তেখেতে নিজেই কৈছে ইয়াত কেৱল তেওঁৱে নাই, ইয়াতে আৰু বহুত আচলতে এনেধৰণৰ বাংলাদেশী আচলতে সোমাই আছে। আৰু ইয়াত ২০০০-৩০০০ টকাৰ বিনিময়ত মুৰ্ছিদাবাদৰ পৰা আচলতে এজন দালালে তেওঁলোকক প্ৰৱেশ কৰোৱায় আৰু ইয়াতে ডুপ্লিকেট আধাৰ কাৰ্ড, পান কাৰ্ড আদি তৈয়াৰ কৰি দিয়া বুলি আমি জানিব পাৰিছোঁ। ই আচলতে আমাৰ ভাৰতৰ যি আচলতে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, ইয়াৰ প্ৰতি এটা চূড়ান্ত ভাবুকি আহিছে বুলি আমি জানিব পাৰিছোঁ। যি সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতে আচলতে বিদেশী শূন্য কৰি দিয়া কথা কয়, যি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে 16 মে'ৰ পৰা প্ৰতিজন বাংলাদেশী আচলতে বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ কথা কয়, সেই মুহূৰ্তত যেতিয়া অবৈধভাৱে ইয়াতে বাংলাদেশী আচলতে অবাধ বিচৰণ কৰি ফুৰিছে, ইয়াতে ব্যৱসায় বাণিজ্য কৰিছে, ইয়াতে আচলতে ডুপ্লিকেট টকাৰ ৰমৰমীয়া বেহা কৰি আছে, ই আচলতে আশ্চৰ্যৰ বিষয়। গতিকে আমি আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ ইয়াত কেৱল এই যিজন আলি বুলি কোৱা মানুহজন যিজনক ধৰিছে, কেৱল তেওঁৱে নহয়, ইয়াতে আৰু শত সহস্ৰজন আচলতে ইয়াতে পিয়াপি দি ফুৰিছে। গতিকে আমি এই আপাৰতে আমি TMPK স্থানীয় কমিটিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, জোনাই প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এতিয়া আমি চিন্তা চৰ্চা কৰিছোঁ, ইয়াতে যি মানে মুকলিভাৱে আচলতে কম্বল বা এনেধৰণৰ আচলতে বিভিন্ন ধৰণৰ আচলতে সামগ্ৰীবিলাক লৈ পিতাই যিবিলাক আচলতে বহিৰাগত ব্যৱসায়ীয়ে ঘূৰি ফুৰিছে, তেখেতসকলৰ ওপৰত আমি চকু ৰাখিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আহ্বান জনাইছোঁ। এই যিটো আচলতে বিদেশী সমস্যা সমাধান কৰিব লাগিব। তেখেতসকলে কেৱল মিডিয়াৰ আগতে বিদেশী গালি পাৰি থাকি কেৱল বিদেশী প্ৰীতি কৰি থাকিলে নহ'ব। গতিকে সময় আছে, সময় থাকোঁতে কিন্তু এই বিদেশী সমস্যাটো স্থায়ীভাৱে সমাধান কৰি দিব লাগিব। ধন্যবাদ। হয়, এনেকৈ যদি আমি চাবলৈ যাওঁ যে বাংলাদেশী খেদা আন্দোলন কৰিয়েই এসময়ত অসম গণ পৰিষদে ৰাজ্যৰ শাসনৰ বাকজৰী হাতত লৈছিল, কিন্তু বাংলাদেশী খেদাত বিফল হ'ল, সীমান্ত চিল কৰাত বিফল হ'ল। তাৰপিছত কংগ্ৰেছৰ চৰকাৰ আহিল, কংগ্ৰেছৰ একেই যি প্ৰতিশ্ৰুতি আছিল সীমান্ত সুৰক্ষা তথা বাংলাদেশী অনুপ্ৰৱেশ ৰোধ, সেয়া ফুটুকাৰ ফেনত পৰিণত হ'ল। তাৰপিছত এতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰেও দীৰ্ঘদিনে অসমত শাসন চলাই আছে আৰু একেধৰণৰ বিজেপিৰো প্ৰতিশ্ৰুতি আছিল সীমান্ত সম্পূৰ্ণ চিল কৰা, বাংলাদেশী অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে ৰোধ কৰা, কিন্তু কাৰ্যত সেয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে। প্ৰতিখন চৰকাৰেই কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুলাইছে, তাৰ বাদ কৰি একো কাৰ্যক্ষেত্ৰত হোৱা নাই। আৰু তাৰ জ্বলন্ত উদাহৰণ আজি জোনাইত আটক হোৱা এই বাংলাদেশীটো। আৰু এই বাংলাদেশীটোৱে এক প্ৰকাৰ চৰকাৰ, প্ৰশাসনৰ, আৰক্ষীৰ, BSFৰ মুখা খুলি দিছে। এই বাংলাদেশীটোৱে নিজ মুখে এতিয়া কৈছে যে কেনেদৰে মাত্ৰ ৩০০০ টকাৰ বিনিময়ত সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল, ভাৰতত প্ৰৱেশ কৰিছিল। সেই বাংলাদেশীটোৰ ভিডিঅ' আমি পুনৰ আপোনালোকক দেখুৱাব খুজিছোঁ। এই বাংলাদেশীটোৱে এনেদৰে দালালৰ সহযোগত অনায়াসে প্ৰৱেশ কৰিছিল আৰু কেৱল এই বাংলাদেশীটোৱে অসমত প্ৰৱেশ কৰাই নহয়, ইয়াত আহি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হৈছিল। নকল নোটসহ এই বাংলাদেশীটোক গ্ৰেপ্তাৰ কৰা হৈছে। বিভিন্ন সময়ত পোহৰলৈ আহিছে এনে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ কথা। আৰু একাংশ এনে বাংলাদেশীয়ে অসমত অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কৰিছে, কিন্তু তাৰ বিপৰীতে এই অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আজিও চূড়ান্তৰূপে ব্যৰ্থ BSF তথা অসম আৰক্ষী। আৰু তাৰ পৰিণতিত এনেদৰে এয়া ভাৰতীয় সকলো নথি পত্ৰ আছে এইটো বাংলাদেশীৰ, আৰু ভাৰতীয় নথি পত্ৰ লৈ নকল নোট লৈ
লৈ অনায়াসে এতিয়া অসমত পিটপিটাই ঘূৰি ফুৰিব পাৰিছে স্থানীয় লোকৰ সন্দেহ নোহোৱা হলে হয়তো এনেদৰেই চলি থাকিলেহেঁতেন এই যি অপৰাধমূলক কাৰ্যকলাপ এই যি নকল নোটৰ বেহা সেয়াও এই বাংলাদেশীটোৱে চলাই যাবলৈ সক্ষম হ'লহেঁতেন কিন্তু ৰাইজৰ চকু পৰাত আজি আটক হ'ল এই বাংলাদেশীটো আৰু বাংলাদেশীটোৱে ইতিমধ্যে স্বীকাৰ কৰিছে যে অবৈধভাৱে তেওঁ প্ৰৱেশ কৰিছিল অসমত আৰু মাত্ৰ ৩০০০ টকা দালালক দিয়ে তেওঁ অসমত প্ৰৱেশ কৰিছিল আৰু ভাৰতীয় সকলো বৈধ নথিপত্ৰ তেওঁৰ নামত তেওঁ লাভ কৰিছিল ৩০০০ টকাতে দালাল চক্ৰই এই সকলো নথিপত্ৰ তেওঁৰ হাতত তুলি দিছিল আৰু ভাৰতত প্ৰৱেশ কৰাৰ সুবিধা কৰি দিছিল এই দালাল চক্ৰবোৰ যে এতিয়া আৰক্ষী বিএছএফতকৈ বহুগুণে ওপৰত সেই কথা আজিৰ এই ঘটনাই প্ৰমাণ কৰি দিছে আৰু চৰকাৰী পক্ষই যি সামাজিক মাধ্যমত দুই এটা বাংলাদেশীক বাংলাদেশলৈ উভতাই পঠিয়াই দিয়াৰ ফটো দি যি বা লৈ আছে সেইবোৰৰ কোনো এক প্ৰকাৰ সেইবোৰ যে ফুটুকাৰ ফেন হে সেই কথা প্ৰমাণ হৈছে এনে ধৰণৰ আৰু কিমান বাংলাদেশীয়ে বিগত সময়ছোৱাত প্ৰৱেশ কৰিছে সেই কথা এতিয়া কোৱা টান কিন্তু এটা কথা যে বাংলাদেশৰ যি অস্থিৰ পৰিৱেশ শেহতীয়াকৈ বাংলাদেশত চলি আছে তাৰ গয়নালৈ এতিয়া তাৰ সুযোগ লৈ একাংশ এনে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ যি অনুপ্ৰৱেশ সেয়া বৃদ্ধি পাইছে আৰু বাংলাদেশী অনুপ্ৰৱেশ ধাৰাবাহিকভাৱে অসম তথা উত্তৰ পূবৰ লগতে পশ্চিমবংগৰ যি সীমান্ত আছে সেই সীমান্তৰে চলিয়ে আছে আৰু এই বাংলাদেশী অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত অতি লাজ লগাকৈ ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন তথা বিএছএফ এই ক্ষেত্ৰত কেন্দ্ৰৰ যি গৃহ বিভাগ আছে যি প্ৰতিৰক্ষা বিভাগ আছে এই বিভাগসমূহে কেতিয়ালৈ এই সমস্যাটো এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব সেয়াও কিন্তু অতি বৃহৎ প্ৰশ্নৰূপে পৰিগণিত হৈছে আৰু এনেদৰে বাংলাদেশীয়ে অনায়াসে অসম তথা উত্তৰ পূবেই ধৰক বা পশ্চিমবংগতে ধৰক প্ৰৱেশ কৰি এনে অপৰাধমূলক কাৰ্যকলাপ চলাই নিছে এনে অবৈধ যি জাল নোট সেই জাল নোটৰ বেহা চলাই গৈছে যিয়ে ভাৰতৰ অৰ্থনীতিটোক এক প্ৰকাৰ কুঙা কৰি পেলাইছে যাৰ ভুক্তভোগী হৈছে আপোনাৰ মোৰ দৰে সাধাৰণ লোক আৰু এই যি বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা এই সমস্যা এতিয়া কেতিয়ালৈ সমাধান হ'ব সেয়া যেন এটা পৰ্বতত কাছকণী বিচৰাৰ নিচিনা ঘটনা হৈছেগৈ এই মুহূৰ্তত মই মৃদুপৱনে বিদায় লৈছোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ